লোকেল মুরগি ওলালে পিস প্রথম লোকেল মুরগি খাবলৈ ওলালে আমি কি অর্ডার দিছিলো আমি মটন দিছিলো মাংসৰ পিছত মটনত লোকেল চিকেন ওলালে লাস্ট লৈ কি ওলালে লাস্ট লগে এইটো গাহৰি মাংস পিছ ওলালে মাষ্টাৰ ভিডিঅ' কৰিব লাগিব ন ইমান এনা ধুনীয়া হোটেলটো আমি এওঁ হাতত লৈ চাইছে মই 100 মধ্যে 112% গাহৰি হয় আমাৰ যে নিয়ম এটা কথা আছে নহয় অৰ্ডাৰ কৰিছিল মটন কিন্তু আহিল পৰ্ক কি হ'ল এইটো ৰেষ্টুৰেণ্টত খাদ্য অৰ্ডাৰ কৰোঁতে সাৱধান হওক গোপনে মটন বুলি গ্ৰাহকক খোৱালে পৰ্ক লাস্ট লগে এইটো গাহৰি মাংস পিছ ওলালে এইটো গাহৰি মাংস খাদ্য গ্ৰহণ কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতি মাংস পিছটো ক'ত লগ প্ৰথমে মন কৰক এই দৃশ্যলৈ গ্ৰাহকৰ দাবী এয়া গাহৰিৰ মাংস 100 মধ্যে 112% গাহৰি হয় খাদ্য গ্ৰহণ কৰি শেষ হোৱাৰ সময়তে গ্ৰাহকৰ চকুত পৰিল গাহৰিৰ মাংস লৈ ভিডিঅ' কৰিব লাগিব ন ইমান এনা ধুনীয়া হোটেলটো আমি আহি কি হ'ল এইটো এইটো কিচেন মাষ্টাৰ হয় এইটো এইটো লৈ যাওক এইটো লৈ গ'ল এওঁ হাতত লৈ চাইছে গাহৰিৰ মাংস দেখিয়ে লাগিল হাহাকাৰ শিৱসাগৰৰ এখন ৰেষ্টুৰেণ্টৰ আজব কাণ্ড শিৱসাগৰৰ এই ৰেষ্টুৰেণ্টখনত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল এটা পৰিয়ালে অৰ্ডাৰ কৰিছিল ছাগলীৰ মাংস কিন্তু ছাগলীৰ মাংসৰ লগত গোপনে গাহৰিৰ মাংস মিশ্ৰণ কৰি গ্ৰাহকক খোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে তাৰ পিছতে উত্তপ্ত পৰিস্থিতি সমগ্ৰ ঘটনাক লৈ বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ এলপেন ৰিজৰ্টত খাবলৈ আহিছিলো প্ৰথম লোকেল মুরগি ওলালে পিস প্ৰথম লোকেল মুৰ্গী খাবলৈ ওলালে আমি কি অৰ্ডাৰ দিছিলো আমি লোকেল মটন দিছিলো মাংসৰ পিছত মটনত লোকেল চিকেন ওলালে লাস্ট লৈ কি ওলালে লাস্ট লগে এইটো গাহৰি মাংস পিছ ওলালে এইটো গাহৰি মাংস এইটো আমি লৈ যাওক আপুনি লৈ যাওক এতিয়া এইটো আমাৰ বছে দিছিলে কিচেন মাষ্টাৰ এইটো কিচেন মাষ্টাৰ ভিডিঅ' কৰিব লাগিব ন ইমান এনা ধুনীয়া হোটেলটো আমি আহি কি হ'ল এইটো এইটো কিচেন মাষ্টাৰ হয় এইটো এইটো লৈ যাওক এইটো লৈ গ'ল এওঁ হাতত লৈ চাইছে মই 100 মধ্যে 112% গাহৰি হয় এইটো লৈ যাওক আপোনাৰ প্লেট সহ লৈ যাওক এইটো কি চিষ্টেমটো মানে এইটো হয় নহয় তুমি কোৱা হয় নহয় এই গাড়ী হয়তো তুমি গুডমেন চিনি পোৱা এতিয়া তুমি কৈছা হয় না নহয় এইটো হয় না নহয় এক্সচেঞ্জ নহয় সেইটো লাগে কিয় হ'ল মাংসটো মাংসটো ক'ত লৈ গ'ল মাংস পিছটো ক'ত লৈ গ'ল এই নাজানো নহয় আমাৰ যে নিয়ম এটা কথা আছে নহয় আহিছো খাবলৈ আকৌ ফূৰ্তি কৰি ওলাই সৰস্বতী পূজা বুলি আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলোঁ আমি যোনটো অৰ্ডাৰ কৰিছোঁ তাতে বেলেগ বস্তু দিছে যোনটো আমি নাখাওঁ কেতিয়াবা আৰু গাহৰি চাহৰি আমি নাখাওঁ আমি মটন চিকেন অৰ্ডাৰ কৰিছোঁ একেটি গাহৰি পৰক আৰু লোকেল চিকেন ওলাইছে লোকেল চিকেনটো বাৰু একো নাই আমি খাওঁ কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও তথাপি এইটো এনে দিছে মোৰ কথা হ'লগৈ যে এইটো মানে ইমান লাপাৰবা হোটেল হ'ব নালাগে নহয় ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ এনজয় লৈ আহিছে আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয় তেনেকুৱা লাপাৰবা হ'ব নালাগে মানে আমি অৰ্ডাৰ দিছিলোঁ মটন কাৰী আৰু নান অৰ্ডাৰ দিছিলোঁ তাতে আমি মটন কাৰীৰ অৰ্ডাৰ প্ৰথম মটন কাৰী দিলে তো মটন কাৰীৰ ভিতৰত ওলালে চিকেন ওলালে চিকেনৰ পাছত অকণমান পাছত খোৱাৰ পাছত আমি দেখিলোঁ যে কি তাতে পৰ্কো ওলালে গাহৰি মাংস ওলালে তো আমাৰ নাম প্ৰীতম দত্ত এই শিৱসাগৰ টাউনৰ বাসিন্দা তো সেইটো কাৰণে আমাৰ বেয়া লাগিছে আৰু যে মানে ইমান লাপৰৱাহ হোটেল হ'ব নালাগে আমিতো বহুত আশা কৰি আহিছোঁ নাই ভাল জেগা ভাল হেৰি আৰু ভাল কিবা এটা পাম ইমান ভাল ছাৰ্ভিচিং পাম বুলি তাতে যদি ইমান বেয়া ছাৰ্ভিচিং হৈছে বহুত বেয়া কথা নাই তাতে কৈছে যে নহয় আমাৰ অলপ মিষ্টেক হৈ গ'ল এনেকৈ গ'লো মিষ্টেকটোতো নহয় ভুলেই হয় ভুল হোৱাতেতো তেনেকুৱা নহয় আমি আজি খাইছোঁ আমি লাগে ঢেৰ মানুহ আহে নহয় গাহৰি নোখোৱা মানুহ বা সেইটো কথা থাকে নহয় শিৱসাগৰৰ পৰা সঞ্জয় পাৰিকৰ ৰিপৰ্ট টাইম 8